বিৰাট ভয় খাই আছোঁ আৰু এটা কথাত কম কান্দি পেলাইছোঁ মানে অট'মেটিক মানে চকু পানী সৰহকৈ ওলাই মাথাডালে ঘূৰাই গৈছে ইমান উপায়টোৱে নাই পঢ়ি। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? কালি আহি ঘৰ পালোহি, দেখিছে নাই মাতটো ভালেই হোৱা নাই মানে। আৰু এতিয়া যাব লৈছোঁ মই স্কুললৈ, যিহেতু গুলুবেনাৰ এইবাৰ মানে UKG যাব আৰু মানে LKG ৰিজাল্ট লোৱাই নাই আজিলৈকে। তাকে এতিয়া ৰিজাল্টটো আনিবলৈ যাওঁ, লগতে ট্ৰান্সফাৰ চাৰ্টিফিকেটখনো আনিবলৈ যাওঁ। যিহেতু আমি এইবাৰ বৰপেটাৰ পৰা আমি গুৱাহাটীলৈ যামগৈ। খুব বেয়া লাগিছে, গুলুবেনাক মানে গুৱাহাটীতে এডমিশ্যন দিয়া হ'ল মানে এডমিশ্যন, কিন্তু ট্ৰান্সফাৰ চাৰ্টিফিকেটখন আনা নাই, আনি লৈ যাওঁ। তাকে আনিবলৈ যাওঁ, খুব বেয়া লাগিছে। এইবাৰ যামগৈ আমি ইয়াৰ পৰা, যিহেতু মানুহজনৰ ট্ৰান্সফাৰ হ'ল আজি এবছৰে হ'ল। আমি স্কুলৰ কাৰণে যোৱা নাছিলোঁ ইমান দিন, তাকে এবছৰ যাবই লাগিব। বহুত দুখ লাগিছে, কিনো কৰিম আৰু উপায় নাই। তাকে গুলুবেনাৰ ৰিজাল্টটো কি হ'ল গমেই নাপাওঁ, তাকে আনিবলৈ যাওঁ আৰু তাক মানে নিনিওঁ, তাক খুৰীহঁতৰ লগতে থৈ যাম। তাকে এতিয়া মই স্কুললৈ যাবলৈ ৰেডি। আৰু হঠাতে ইমান ডাঙৰ এটা সিদ্ধান্ত ল'ব লগা হ'ল, যোৱা কথা নাছিলে এইবছৰ, কিয় বাৰু যাওঁ পিছত ক'ম বাৰু। তাকে বলক, এতিয়া দেৰি হৈছে, স্কুললৈ যাওঁ। স্কুলৰ পৰা আহি আপোনালোকক লগ পাম আৰু ৰিজাল্ট কি হৈছে ভগৱানহে জানে, ভয়ো লাগি আছে। তাকে বলক। চ' গাইজ, স্কুলৰ পৰা আহিলোঁ, এনেকুৱা গৰম লাগিছে, বহুত বিৰাটেই গৰম লাগিছে। গুলুবেনাৰ কাৰণে ঠাণ্ডা এটা আনিলোঁ, চিঙৰা আনিলোঁ। তাকে এতিয়া খাম, চাহৰ লগত চাহখন বনাওঁ। এতিয়া 12:30 বাজিছে আৰু স্কুলত গ'লোঁ, বিৰাট দুখ লাগিছে, ইমান বেয়া লাগিছে নহয়। মানে অট'মেটিক মোৰ চকুৰ পানী ওলাই গৈছে, আপুনি চকুৰ পানী ওলাই গৈছে মানে প্ৰিন্সিপাল মেমক লগ পাওঁতে, স্কুলৰ টিচাৰখিনি লগ পাওঁতে মানে কথাখিনি ক'বই পৰা নাই, ইমান দুখ লাগিছে মানে কান্দি পেলাইছোঁ মানে অট'মেটিক মানে চকু পানী সৰহকৈ ওলাইছে। মেমৰো বিৰাট দুখ লাগিছে, কিন্তু কি কৰিম, উপায় নাই, যাবই লাগিব। বিৰাট ভয় খাই আছোঁ আৰু এটা কথাত ক'ম বাৰু আপোনালোকক, ৰ'ব। আৰু তাৰ এইখন ৰিজাল্টখন পালোঁ, ৰিজাল্ট দিলে আৰু এতিয়া খাইছোঁ ৰ'ব অকণমান। আৰু এইখন বেয়া হোৱা নাই বাৰু, 100ৰ ভিতৰত সি গোটেইখনতে 5টা ছাবজেক্ট 99, 99, 99 এনেকৈ পাইছে। আৰু A+ গ্ৰেড, A+ হৈছে। আৰু মানে এখনত 100ৰ ভিতৰত 100 পাইছে, আৰু 3খনত মানে 1 কমিছে, 99, 99 এনেকৈ পাইছে। তাকে ভালেই হৈছে বাৰু, বেয়া হোৱা নাই। কিন্তু এতিয়া মানে এটাই ভয় লাগিছে, এতিয়া যিখন স্কুলত দিছোঁ গুৱাহাটীত, ইমানখিনি কিতাপ দিছে নহয়, মানে 17খন কিতাপেই দিছে মানে। সি এতিয়া ইমানখিনি কিতাপ জানো ল'ৰাটো, ইমান সৰু বাচ্ছাটোৱে ইমান কণ্ট্ৰল কৰিব মানে পাৰিব নে নোৱাৰিব, সি জানো ইমানখিনি হঠাতে এটা মানে প্ৰেছাৰ পৰিব, তাকে মানে ইমান ভয় লাগি আছে, কি কৰিব কি নকৰিব। তাকে স্কুলত আজি প্ৰিন্সিপাল মেমৰ লগত ডিছকাছ কৰিছিলোঁ কথাখিনি। মেমেও কৈছে যে ইমান সৰু বাচ্ছা, তাক ইমানখিনি প্ৰেছাৰ হঠাতে পাব। মানে ধৰক সি আগতে ইয়াত অসমীয়া পোৱা নাছিলে, হিন্দী পোৱা নাছিলে, এতিয়া যিখন স্কুলত দিছোঁ তাত হিন্দী অসমীয়া গোটেইখিনি পাইছে মানে হঠাতে। মানে ইমান 17খন কিতাপ এটা বাচ্ছাই জানো, মুখৰ কথা নহয় দিয়কচোন, এতিয়া 6 বছৰ এটা হৈছেহে, এতিয়া খেলা ধূলা বয়সত ইমানখিনি প্ৰেছাৰ, তাকে মানে বিৰাট ভয় লাগি আছে। কিন্তু কিনো কৰিম, উপায়ো নাই। আৰু পঢ়িবই লাগিব, য'তেই নিদিওঁ সেইখিনি তেনেকুৱা পঢ়িবই লাগিব। ইয়াত এতিয়া প্ৰেছাৰটো অলপ কম পাই আছিলে এখন স্কুলত, মানে আমাৰ যিখন এভাৰগ্ৰীণত, য'ত গুলুবেনাই পঢ়ি আছে। এতিয়া এইখনত মানে ইমান প্ৰেছাৰ মানে পাব, তাকে ডিছকাছ কৰিলোঁ, বহুত বেয়া লাগিছে। কিন্তু কি কৰিম আৰু, উপায়তো নাই। আপোনাৰ যোন স্কুলতে নিদিয়ক, কিতাপৰ মানে বোজাটো বহুত, আৰু সেইটোৱে মানে ভয় খাই আছোঁ। আৰু এওঁ আহিব আবেলি, তাকে তেতিয়া বাৰু আপোনালোকক দেখাম কিতাপখিনি কি কিতাপ দিছে আৰু ৰিজাল্ট। চ' গাইজ, মানুহজন আহিলে আৰু তেওঁ গুলুবেনাৰ যিখিনি মানে নতুন স্কুলৰ আৰু KG যিখিনি কিতাপ আৰু কিতাপখিনি লৈ আহিছে। কিতাপ 17খন, মোৰ মানে কিতাপখিনি দেখিয়ে মানে মূৰে ঘূৰাই গৈছে। যিটো ল'ৰাই ধৰক এতিয়ালৈকে 5খন কিতাপ পঢ়ি আছে, সেই ল'ৰাটোৱে 17খন কিতাপ কেনেকৈ কি কৰিব, মেনেজ কৰিব, মানে কেনেকৈ কি কৰিব, মোৰ মানে ভাবিয়ে ভয় লাগিছে। পঢ়িব পাৰিবানে গোটেইখিনি? এবাৰ তুমি নতুনকৈ হিন্দী পাবা, অসমীয়া পাবা, ক খ পাবা, চৰে পাবা। কেনেকুৱা লাগিছে কিতাপখিনি? মাথাডালে ঘূৰাই গৈছে ইমান কিবাটি, কেনেকৈ মই খেলিম, মই কেনেকৈ পঢ়িম, মই নাজানো, উপায়টোৱে নাই, পঢ়িবতো আহিবই। টান নহয়, সহজ, একে সহজ, ইজি। হয় নেকি? স্কুলত পঢ়িবলৈ পাৰোঁনে? কেনেকুৱা স্কুলখন দেখুৱাই দিছোঁ ৰ'বক আপোনাক। গুলুবেনাই যিহেতু কৈছে, যেতিয়া সি পাৰিব বেচেৰাই। এনেকুৱা আমাৰ চাওঁ আছে, ক'ৰবাত আছে, স্কুলখনৰ হেৰিটো আছে বাৰু ক'ৰবাত দিয়া। এইখন গুলুবেনাৰ স্কুলখন, নতুন স্কুলখন। আমাৰ এইখনে স্কুলখন, আমাৰ এয়া বস্তু চাব নেকি? আমাৰ এয়া এই আমাৰ গুলুবেনাৰ স্কুলখনে এইখনে ন, দেখাই দিয়াচোন। এইটো মন্দিৰ গেটটো, আৰু এইপিনে হয় নেকি? আৰু এইপিনে এই টেবুলত সকলোৱে আশীৰ্বাদ কৰিব গুলুবেনাই যাতে নতুন স্কুলখনত খুব ধুনীয়াকৈ পঢ়া শুনা কৰিব পাৰে ন। কোৱা গুলু? মই স্কুলখন মই পঢ়িবলৈ পাৰোঁ, তাকে সহায় কৰিব মোক। তো গাইজ, আমি যামগৈ চাগে আৰু 2 দিনমানৰ পিছতে, আৰু 2-3 দিনমানৰ পিছত আমি ইয়াৰ পৰা যামগৈ, বৰপেটাৰ পৰা একেবাৰে যামগৈ। তো গাইজ, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগে, ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।